সিন্ডিকেট চলি আছে বুলি এতিয়াও অভিযোগ উত্থাপন হৈ আছে আপুনি কি দেখিছে কি তথ্য আছে আপোনাৰ চাওক মই যোৱাকালি আহোঁতেও মই ভিডিঅ' এটা ক্লিপ দেখাম তাতে মই ৰৈ আছিলোঁ মালিডৰ আছে গুমৰা আছে এইবিলাক পুলিচ আছে ডাইৰেক্ট অসম পুলিচ মেঘালয় ইফালে সব ট্ৰাকৰ লাইন থাকে আৰু দালালবিলাক আছে এই দালালবিলাকৰ এগেইনষ্টত নন ভেলিউবল কেছ আছে ৱাৰেণ্ট আছে কিন্তু পুলিচৰ লগত সিহঁতে আছে আৰু সেইকাৰণে মই যোৱাকালি মুখ চুখ বান্ধি পেলাই ড্ৰাইভাৰৰ দৰে মই গ'লোঁ মই বেলেগ গাড়ী দি গৈ পেলাই সুধিলোঁ যে ইয়াৰ এইবিলাক গাড়ী কি হ'ল বোলে কয়লা বোলে ক'ত যাব বোলে যাব চেণ্ডিকেট আছে বোলে কেনেকুৱা আমি গাড়ী নিলে কেনেকুৱা নিব পাৰে বোলে যদি আপোনাৰ মন্ত্ৰী MLA থাকে তেতিয়াহ'লে 50-60,000 টকাত হ'ব আৰু আপোনাৰ যদি সেইটো লাইন নাথাকে তেতিয়াহ'লে 1,10,000 90,000 টকা লাগে এইটো কথা কোনে কৈছে এই মানুহবিলাকে তাতে দালালবিলাক আছে দালালবিলাকে কৈ আছে সেইকাৰণে এই যে জাবিৰ বুলি এটা দালাল আছে ৰাজা বুলি এই যে কেছ আছে তিনিটা মানুহ এই তিনিটা মানুহৰ চেণ্ডিকেটত আৰু মানুহবিলাক বঢ়াই দিছে সেইবিলাক মানুহে ডাইৰেক্টলি আহি এই যে গাড়ী পাছ কৰি দিয়ে এই হোৱাটছআপত হেৰি দিব এই নাম্বাৰবিলাক দিব পঠাই দিছে দিব এই মানুহখিনিক এনেকুৱা কৰক এই অৱস্থাত চলি আছে আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কৰাপশ্যনৰ এগেইনষ্টত মাত মাতি আহিছে ইমান দিন আমাক দেখাইছে অসম টিম অসম এইবিলাক হ'ব কিবা হ'ব কিবি হ'ব তেওঁৰ ডেভেলপমেণ্ট কাম নকৰাকৈ এতিয়া এই যিবিলাক চেণ্ডিকেট চলাই আছে আপোনালোকে দেখা পাইছে সিদিনাও যে ইউৰিয়া সাৰৰ চেণ্ডিকেট এতিয়া বাৰ্মি চুপাৰীৰ চেণ্ডিকেট এতিয়া কয়লাৰ চেণ্ডিকেট এই কয়লা চেণ্ডিকেটত ডাইৰেক্ট মুখ্যমন্ত্ৰী জড়িত নহ'লে এতিয়া ইলেকশ্যনৰ খৰচা বুলি আনি আছে বুলি কৈছে কালি মানুহবিলাকে এইবিলাক পইচা দি আছোঁ আমি ইলেকশ্যন শিলচৰ কৌশিক ৰায় ডাইৰেক্টলি ইনভলভ এই মুছলিম ল'ৰাখিনি গৈ কৌশিক ৰায়ক পইচাখিনি উঠাই দিয়ে আৰু আমাৰ হিন্দু মুছলিম মানুহ যিবিলাক ব্যৱসায়ী মানুহ এইবিলাক ডিপ্ৰাইভ হৈ আছে তাতে চাওক আপোনালোকে এই ব্যৱসায়ীবিলাকে 6,500 টকা যিবিলাক গভৰ্ণমেণ্ট ৰেট হ'ব 12,000 14,000 18,000 সব বস্তুৰে দাম বাঢ়িছে কাৰ কাৰণে ডিউ টু সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কাৰণে তেওঁ কৈছিলে অসমখন ধুনীয়া বনাব তেওঁ অসমখন বৰবাদ কৰি যাব যেন লাগিছে নহ'লে তেওঁ আজিলৈকে একো পদক্ষেপ লোৱা নাই আমি ইমানখিনি স্পষ্টভাৱে আঙুলি উঠাই দেখাই আছোঁ তেওঁ কিয় এইবিলাক চেণ্ডিকেটটো বন্ধ নকৰে কয়লা চেণ্ডিকেটত এটা দুটা সমষ্টিৰ কাৰণে পইচা কালেকশ্যন কৰি আছে মানুহ পইচা দি ভোট কিনিব কিন্তু এইবাৰ ৰাইজে ইলেকশ্যনৰ ফাণ্ড লৈ আছে এই 1 মাহ 1.5 মাহৰ পৰা 100 কোটি মান টকা উঠাইছে ইমান টকা দিব মানে মানুহক পইচা দি মানে এটা ভোটক 50,000 60,000 কে কিনিবৰ কাৰণে এনেকুৱা প্ৰস্তুতি লৈ লৈছে শিলচৰ আৰু কৰিমগঞ্জৰ কাৰণে পইচা উঠাই আছে ইফালৰ কাৰণে উঠাই আছে সব ফালে মানে তাতে এনেকুৱা চেণ্ডিকেট বহাইছে যিটো কল্পনাৰ অতীত সবে কয় কংগ্ৰেছ গভৰ্ণমেণ্ট চুৰ আছিলে আমাৰ সৰ্বানন্দ সোণোৱালে কয় কি কৰিছিলে 70 বছৰত তেওঁৰ 5 বছৰত যে অসমখন ধ্বংস কৰি দি আছে তেনেকুৱা কাম কৰা নাছিলে কংগ্ৰেছে তৰুণ গগৈ ডাঙৰীয়াই তেনেকুৱা কাম কৰা নাছিলে মই চ্যালেঞ্জ মাৰি ক'ব পাৰিম তেওঁৰ দিনত মই দেখিছোঁ নহয় তৰুণ গগৈৰ দিনত কৰাপশ্যন মই চিঞৰিছিলোঁ এতিয়া দেখিছোঁ তৰুণ গগৈৰ দিনতো একোৱে হোৱা নাছিলে 5,000 10,000 টকাই খাইছিলে এতিয়া অসমৰ ৰাইজক লুটি পুটি খাই আছে সৰ্বানন্দ সোণোৱালৰ গভৰ্ণমেণ্টে সেইকাৰণে অসমৰ ৰাইজক অনুৰোধ জনাম যাতে অলপ চকু দিয়ক এই গভৰ্ণমেণ্টটো কিমান মিছলীয়া সেইকাৰণে 19ত এটা শিক্ষা দিয়ক যাতে তেওঁলোক সিধা হৈ যায় এইটোত হাৰি পেলাই নহ'লে অসমত একদম অসমীয়াৰ অস্তিত্ব নোহোৱা কৰি দিব যিটো পৰ্যায়ে গৈ আছে অসমীয়া হৈ নাথাকে অসমত যিটো পৰিস্থিতি সৰ্বানন্দ সোণোৱালে কৰি আছে সেইটোত আপোনালোকে ভাবিব নোৱাৰে এতিয়া এই চেণ্ডিকেটবিলাকৰ লগত সব বাংলাদেশী জড়িত আছে বাংলাদেশী হিন্দু মানুহ এই যে যিবিলাক নেতাবিলাকে চিঞৰিছিলে আমাৰ দিলীপ পাল ডাঙৰীয়াই চিঞৰিছিলে সবতকৈ বেছি আপোনালোকে দেখিছে টিভি মিডিয়াৰ পত্ৰিকাত এতিয়া চেণ্ডিকেটত সব জড়িত আমাৰ বৰাকৰ মেক্সিমাম মানুহ জড়িত মন্ত্ৰী পৰিমল শুক্লবৈদ্য ডাঙৰীয়াই ডাঙৰ লেকচাৰ দিয়ে টিভি মিডিয়াত কৰাপশ্যন অফিচাৰবিলাকক চুৰ বুলি কয় তেওঁৰ অধিকাৰ নাই এনেকুৱা ক'বলৈ তেওঁই ডাঙৰ চুৰ অসমৰ বৰাক বুলি সবকেইটা মানুহ চুৰ কেলে আপুনি সব নেতা যিবিলাক এই যে হাইলাকান্দি আৰু ৰাস্তা বন্ধ হৈ গ'ল বাৰ্মি চুপাৰী হেৰি সাৰ হাইলাকান্দিত আমি চিঞৰাৰ কাৰণে MLA বিলাকে এতিয়া শিলচৰে দি গৈ আছে এতিয়া যদি পৰিমল শুক্লবৈদ্য ডাঙৰীয়া ইমান ভাল মানুহ তেওঁক যদি পইচা নাখায় দিলীপ পাল ডাঙৰীয়া যদি ভাল মানুহ পইচা নাখায় আগত লেকচাৰ দিছিলে এতিয়া কিয় এইবিলাক বন্ধ নকৰে পৰিমল শুক্লবৈদ্য আৰু দিলীপ পালৰ চিণ্ডিকেটৰ লগত সব জড়িত এতিয়া দিলীপ পাল ডাঙৰীয়া মই আপোনাক স্পষ্টকৈ কৈছোঁ দিলীপ পাল ডাঙৰীয়া কিমান আপোনালোকৰ টিভি মিডিয়াৰ আগত কৈছিলে আজি মাত নামাতে কেলে তেওঁলোকে মাহত 50 লাখ পায় বুলি ৰাইজে কৈ আছে মোৰ কোৱা নহয় এইটো ৰাইজে কৈ আছে এজন MLA ডেইলি 10-20টা গাড়ী তেওঁলোকৰ নামত যায় এটা গাড়ী যদি এজন MLA বা কোনো পলিটিচিয়ানৰ গাড়ী যদি 10টা গাড়ী যায় 1 লাখকে ল'লে 10 লাখ টকা পাৰ ডে তে মাহত কিমান লাখ টকা সিহঁতে কামাই আছে এইবিলাক বস্তুবিলাক কেতিয়া বন্ধ কৰিব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া এবাৰ মুখ খুলি নামাতে কেলে তেওঁৰ মুখত কি সোণাকা আণ্ডা সোমাই বহি থৈছে নেকি কোনোবাই নহ'লেতো এইটো মাত মাতিব লাগিছে মুখ্যমন্ত্ৰীয়ে ইমান ডাঙৰ সব বস্তুত লেকচাৰ মাৰি আছে এইটোত কিয় নামাতে এতিয়া ইলেকশ্যন ফাণ্ডৰ কাৰণে এতিয়া অসমৰ ৰাইজে গম পাইছে আমি বৰাকৰ ৰাইজে
ক'ৰবাত নটাত মাৰি দিম ভোট তেওঁক নিদিওঁ আৰু আমি কৰিমগঞ্জ সিটটো 100% আনিম শিলচৰ ৰাইজে বিচাৰ কৰিব বিজেপিক ধূলিসাৎ কৰি দিব পৰাগত আপোনালোকে চাব এই যি পৰিস্থিতি অসমৰ সমগ্ৰ ৰাজ্যৰ প্ৰত্যেকটো সমষ্টিত ৰাইজক মই অনুৰোধ কৰিম যে আপোনালোকে অলপ জাগক চাওক সৰ্বানন্দ সোণোৱাল ডাঙৰ কিমান কৰাপ্টেড মানুহ এই চাকৰিৰ কেলেংকাৰী চাওক এই যিবিলাক য'ত যি কেলেংকাৰী হৈছে কি কৈছিলে আগত এই আমাৰ APSC কেলেংকাৰী কিমান মানুহ দিগদাৰী কৰিছে এতিয়া তেওঁলোকে দিছে নহয় তেওঁলোকৰ গভৰ্ণমেণ্ট অহাৰ পিছত APSC 2 নম্বৰ কৰি চাকৰি দিছে আৰু কোন কোন মন্ত্ৰী বিধায়ক জড়িত আছে বুলি অনুমান হয় ক'ত আমাৰ বৰাকত সিন্ডিকেট সব জড়িত গভৰ্ণমেণ্টৰ সব মানুহখিনি জড়িত তাতে কোনো হেৰি নাই বিজেপিৰ প্ৰেচিডেণ্ট হেৰি যিবিলাক যুৱ ফ্ৰণ্ট আছে কিবা আছে সব জড়িত আৰু এই সিন্ডিকেটৰ কংগ্ৰেছৰ এক্স মিনিষ্টাৰবিলাকো জড়িত আছে সিন্ডিকেটৰ এই ধৰণ গুৱাহাটী বাছবাৰী ভৱনলৈ আহে নেকি হেঙাৰবাৰী সবতে আহে নহ'লে আৰু কিয় বন্ধ হ'ব এই যে মই ভাবিব পৰা নাই আৰে এইটোত নাহে যদি তেতিয়াহ'লে সিহঁতে মাত মাতিলেহেঁতেন ইমান ডাঙৰ কৰাপশ্যন হৈ আছে মই চেলেঞ্জ কৰি কৈছোঁ তেওঁলোকক আহক মোৰ লগত মই দেখাই দিম কিয় বন্ধ কৰে কালি আহিছোঁ মই যোৱাকালি আহোঁতে ৰাতি 2 ঘণ্টামান ব্লক কৈছোঁ মই DGPক কৈছোঁ DGP একো একশ্যন লোৱা নাই সিদিনা আহোঁতে মই DGPক কৈছোঁ এই DTOক কৈছে DTOয়ে মোক কি কৈছে MBI এনফৰ্চমেণ্টে কি কয় ছাৰ আমাৰ চাকৰি যাব আমি একো কৰিব নোৱাৰোঁ মোৰ হাত বান্ধা এইবিলাক অফিচাৰৰ অৱস্থা এনেকুৱা অচিৰ অৱস্থা এনেকুৱা কাটিগড়া যিদিনা মই যোৱাৰ কাৰণে এই 2টা থানাৰ গুণ্ডা ইনচাৰ্জ আৰু কাটিগড়াৰ অচিক খেদি দিলে তাৰপিছত নতুনকৈ দিলে সিদিনা মই ফোন কৰিলোঁ আপোনালোকে এইটো কি কৰি আছে কৈছে ছাৰ ওপৰৰ ইনষ্ট্ৰাকশ্যন হেঙাৰবাৰী বাজপেয়ী ভৱনত উল্লেখ কৰিও হেঙাৰবাৰী বাজপেয়ী ভৱনত যদি নাহে তেওঁলোকে বন্ধ কৰিলেহেঁতেন এতিয়া বাজপেয়ী ভৱনতো আহি আছে ইমান ডাঙৰ ভাল মানুহজন বাজপেয়ীজী তেওঁৰ নামত যিটো হাউচ বাজপেয়ী হাউচ আছে ভৱন আছে সেই ভৱনত এইবিলাক পইচা নি লগাই আছে তাত বহে যিবিলাক মানুহ সেইবিলাকে খাই আছে কালি আপুনি স্বপ্নৰ বেগ ধৰি গৈছিল মুখত কলা কাপোৰ বান্ধি গৈছিল কালি মোক বান্ধি বেলেগ গাড়ী দি গৈছোঁ গৈ পেলাই মোৰ তাত ৰেকৰ্ডিং আছে মই দেখাই দিব পাৰিম এই যিবিলাক সিন্ডিকেট মই ভাবিছোঁ এইকেইদিন মই চিঞৰিলোঁ যে মুখ্যমন্ত্ৰী অফিচৰ উদ্দেশ্যটো কি আছিল যে সিন্ডিকেট ক'ত কেনেকৈ চলি আছে কোনে কি লৈ আছে সেইটো ধৰা পেলাব কাৰণে এতিয়া মই স্পষ্ট যে এতিয়া পুলিচে MBI এনফৰ্চমেণ্ট সিহঁতৰ কোনো ফাংচন নাই এতিয়া মুখ্যমন্ত্ৰী অফিচৰ পৰা ডাইৰেক্টলি কৰাপশ্যন চলাই আছে কোনো ইয়াত আইন শৃংখলা একো নাই সেইকাৰণে মুখ্যমন্ত্ৰী মহোদয়ে যদি এইটো বন্ধ নকৰে তেতিয়াহ'লে অসমৰ ৰাইজে চাই আছে বাকী কোনে কি ক'ব মই নাজানো মই অসমৰ ৰাইজক বিম্ৰ অনুৰোধ কৰিছোঁ যে এইবিলাক এই সৰ্বানন্দ সোণোৱাল জাতিৰ নায়ক নহয় জাতিৰ কাৰণে বৰবাদী হ'ব যে এনেকুৱা কৰাপশ্যনত লিপ্ত হৈছে তেওঁৰ গভৰ্ণমেণ্ট নহ'লে তেওঁ হেৰি কিয় কৰিব এইবিলাক বন্ধ নকৰে কেলে সিন্ডিকেটৰ ধন নিৰ্বাচনৰ পুঁজিত ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকে ডাইৰেক্ট নিৰ্বাচনৰ কাৰণে কৈ আছে নহয় মানুহে ৰাস্তাত মানুহে কৈ আছে আপোনালোকে যাওক না গুমৰাত এই কাটিগড়াত এইবিলাকত যাওক আপোনালোকে দেখা পাব আপুনিও সদ্য বেছি মোৰ দৰে যাওক না গৈ সুধিব কিমান দি গাড়ী যাব ভাই নাম্বাৰ আছে ল'ব মোৰ পৰা এই চাওক এইবিলাক নাম্বাৰ এই চাওক এইবিলাক দালালবিলাকে ফোন কৰক এইটো নাম্বাৰত ফোন কৰক আপুনি পাই যাব কিমানকৈ কয় মই আপোনাৰ আগত ফোন লগাই দেখাম আপুনি চাওক ৰ'ব মই এটা ফোন কৰোঁ লগাই থওক মই দেখাই আছোঁ আপোনাক 700277711 নীলাজ মানুহ মোৰ লাইফত পোৱা নাই বহুত মন্ত্ৰী MLA দেখিছোঁ কিন্তু 85 নেকি চাওকচোন তাহিৰ এইটো এটা আৰু বাপন এটা কৰিছে আপুনি মাইকটো ধৰিব হেল্ল' ভাই আরে আমরা আজ গাড়ি এখন নিতাম আসলাম কিতা করা আপু কত দেওয়া লাগবে আমি ইয়তে হইয়া ভাই ও বাংলাতে হইয়া কত মই হেৰিকে কৈ দিলোঁ যে সেইকাৰণে এইটো নাম্বাৰ চাওক এইবিলাক দালালবিলাকৰ নাম্বাৰ
কালি মই আহোঁতে এইটো আনিছোঁ, চাওক নাম্বাৰ চাওক আপোনালোকে। এই দালালবিলাকে চিণ্ডিকেট চলাই আছে। তাৰ কৌশিক ৰায় তেওঁৰ নায়ক, তেওঁলোকে কৈছে, মোৰ কোৱা নহয়, এই বাপনে কৈছে এইটো কৌশিক ৰায়ে পইচাটো কালেকশ্যন কৰি দিয়ে সিহঁতে চবে। কেইবাটা দালাল আছে, কৌশিক ৰায় বিজেপিৰ প্ৰেচিডেণ্ট, তেওঁৰ তাত তেওঁ যে আৰু বিজেপি প্ৰেচিডেণ্ট শিলচৰৰ তেওঁৰ তাত নি পইচা দিয়ে। এইবিলাকৰ কোৱা মই কালি যে ছদ্মবেচা আহিছিলোঁ গাড়ী নিবৰ কাৰণে, এইবিলাক মানুহ কৌশিক ৰায়ৰ কথা কৈছে, তেওঁ মেইন, তেওঁৰ তাত দিলে গুৱাহাটীত আহে পইচা। এই অৱস্থা আমাৰ অসমত এই চলি আছে। আমাৰ সৰ্বানন্দ সোণোৱালে সবকা সাথ সবকা বিকাশ, এইটো সবকা বিকাশ মানে এই দালালবিলাকৰ থ্ৰুতে তেওঁ পইচা খাই আছে। তেওঁ বিজেপিৰ প্ৰেচিডেণ্টে আৰু শিলচৰ ডিষ্ট্ৰিক্ট প্ৰেচিডেণ্ট আৰু পুলিচৰ মই এডিশ্যনেল এছ পিক কৈছিলোঁ, এডিশ্যনেল এছ পি আজিলৈকে একো একশ্যন লোৱা নাই। কিয়ৰ কাৰণে লোৱা নাই সেইটো আপোনালোকে জানক আৰু আপোনালোকে বুজি লওক। সেই অৱস্থা চলি আছে। আৰু দ্বিতীয় কৈছে, ছাৰ মই কি কৰিম, মোৰ ওপৰত প্ৰেছাৰ। এনফৰ্চমেণ্ট ইনস্পেক্টৰে কয় প্ৰেছাৰ, আমি যাম কাৰ তাত। মই হাইলাকান্দি এছ পিক কৈছোঁ, এছ পিয়ে কৈছে মই দেখোঁগা। DSPক কৈছোঁ, ইহঁতক কোনে চাব? এই যে হাইলাকান্দি হৈ গৈ আছে, হাইলাকান্দি অলপ জেগা পায় বদৰপুৰ ঘাটত। এই যিবিলাক বস্তু কোৱাৰ পিছতো কেলে নুঠে, এইবিলাক অফিচাৰবিলাকক কোৱাৰ পিছতো গাড়ীবিলাক নৰখাই কেলে, এইটো আপোনালোকে বুজি চাওক। আৰু DTOক মই ক'লোঁ, DTOক তেওঁলোকে আজিলৈকে কোনো একশ্যন লোৱা নাই। শ্বৰ্ট ট্ৰাক গাড়ী গৈ আছে এইবিলাক দালালবিলাকৰ থ্ৰুতে। সেইটোৱে মোৰ কথা। আপোনালোকৰ জৰিয়তে গোটেই অসমবাসী ৰাইজে এইটো গম পাব লাগে যে সৰ্বানন্দ সোণোৱালে কেনেকুৱা কৰাপশ্যন কৰি আছে। ডেইলি 600 মান যায় ন? 400, 200, 300, 100। এতিয়া মই যিদিনা চিঞৰো গৈছোঁ সেইদিনা কম যায়। মই বন্ধ হৈ যাওঁ যদি দুদিন, তেতিয়া ষ্টাৰ্ট হৈ যায়। সেই 300, 400, 500, 100 মানে সেই সিহঁতৰ ছিষ্টেম হোৱাত যায় দৈনিক। তাৰপিছত কোন ঠাই ক'লে? কাটিগড়া, এইটো মালিদৰৰ পৰা ষ্টাৰ্টিং, ইয়াৰ পৰা পাছ দিয়ে এই গুমৰা, এই মালিদৰ, এইটো মেঘালয় আৰু অসমৰ বৰ্ডাৰ। এই দুইখিনি গুমৰা এইবিলাক মানে পুৰা চিণ্ডিকেট, কাটিগড়া পৰ্যন্ত পুৰা চিণ্ডিকেট বহি আছে। কাটিগড়া, মালিদৰ